হৈছিল। তো এইখন মঞ্চত দাদা এজনে মানে মোৰ লগত ফটো তুলিব আহিছিল। আহোঁতে মই তেখেতক কোনো ধৰণৰ মানা কৰা নাই ফটো তোলাৰ কাৰণে। তো তাৰপৰা মই ফটো তুলিব খোজাৰ লগে লগে তেওঁলোকৰ যিটো কোনো অনুষ্ঠানৰ কমিটি আছিল। আচলতে এখন অনুষ্ঠানত ৰহিম ৰাজৰ লগত হৈছিল কি, এজন যুৱকক সেই মঞ্চৰ পৰা কোনে নমাই দিছিলে সকলো কথা এই ভিডিঅ'টোত অৱগত কৰিলে ৰহিম ৰাজে। আৰু ৰহিম ৰাজে ক'লে যে মই জুবিন দা হ'ব বিচৰা নাই আৰু জুবিন দা হ'ব নোৱাৰিমো, এইষাৰ কথা উল্লেখ কৰিলে। আৰু কি কি কথা উল্লেখ কৰিলে, তেখেতৰ লগত মঞ্চত কি হৈছিলে, আপোনালোকে এই ভিডিঅ'টোত সকলো শুনিবলৈ পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব যে ৰহিম ৰাজৰ লগত এখন মঞ্চত হৈছিল কি, এজন যুৱকক মঞ্চৰ পৰা আচলতে কোনে নমাই দিছিলে, কি কাৰণে নমাই দিবলগীয়া হৈছিলে। গতিকে এইখিনি কথা জানিব হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু ৰহিম ৰাজে এই ভিডিঅ'টোত সকলো কথাখিনি অৱগত কৰিলে। গতিকে আহক বেছি দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ, তেতিয়াহে গম পাব যে ৰহিম ৰাজৰ লগত এখন মঞ্চত আচলতে হৈছিল কি। নমস্কাৰ, মই ৰহিম ৰাজ। আজি আপোনালোকৰ ওচৰত দুটিমান কথা লৈ কেনে মই এই ভিডিঅ'টো বনালোঁ। প্ৰথমে কথাবিলাক হ'ল, কিছুমান পেজ বা হওক বা কিছুমান নিউজ পৰ্টেলে হওক কিছুমান কথা মানে প্ৰচাৰ কৰি আছে, অকণমান বেলেগকৈ প্ৰচাৰ কৰি আছে, যিটো ঘটনা আচলতে সেনেকুৱা হোৱা নাই। প্ৰথম কথাটো হ'ল, এইটো মোৰ ভিডিঅ' মানে ভাইৰেল হৈছিলে মাজতে এখন মঞ্চত, কিজানি এইটো ধুবুৰীৰ ফালৰ আছিল। তো এইখন মঞ্চত দাদা এজনে মানে মোৰ লগত ফটো তুলিব আহিছিল। আহোঁতে মই তেখেতক কোনো ধৰণৰ মানা কৰা নাই ফটো তোলাৰ কাৰণে। তো তাৰপৰা মই ফটো তুলিব খোজাৰ লগে লগে তেওঁলোকৰ যিটো কোনো অনুষ্ঠানৰ কমিটি আছিল, কমিটিৰ ফালৰ পৰা দুজন দাদা আহি কিনে তেওঁক মানে ঠেলি কিনে মঞ্চৰ পৰা নমাই দিলে। তাৰপিছত মই আকৌ তেওঁক মাতি আনিলোঁ, মোৰ দাদাও ক'লে বোলে মাতি আনা। তাৰপিছত মই তেওঁলোকক ফটো তুলিলোঁ, অনুষ্ঠানটো ধুনীয়াকৈ চলি গ'ল। বা সেইটো মোৰ লগত কোনো ধৰণৰ তেওঁলোকৰ বাক বিতণ্ডা হোৱাও নাই বা দাদাজনৰো হোৱা নাই। তেখেতে ফটো মাৰিব আহিছিল, মই ফটো মাৰিব খুজিছিলোঁ, কিন্তু সেইটো কমিটিৰ ফালৰ পৰা যিহেতু তেওঁ কোনো ধৰণৰ পোচাক পৰিধান কৰা নাই দেহাত, আৰু বোকা লাগিছে, সেইকাৰণে তেওঁলোকে এইটো মানে তেওঁক তলত মাৰিবৰ কাৰণে নমাই দিছিল। আৰু দুই নম্বৰ কথা হ'ল, মই গীটাৰ লৈ কেনে গোৱাৰ কাৰণে কিছুমানে কৈছে জুবিন গাৰ্গ হ'ব নোৱাৰা। মই জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, এইটো সত্য কথা, আৰু কোনোদিন হ'বৰ কাৰণে চেষ্টাও নকৰোঁ। দাদাৰ গান হে গাইছোঁ, দাদা হ'ব খোজাও নাই, আৰু দাদা হ'ব নোৱাৰোঁ। 100 বছৰ নহয় 200 বছৰ ট্ৰাই কৰিলেও নোৱাৰোঁ, কাৰণ দাদা এজন কমপ্লিটলি বেলেগ পাৰ্চন, মই এজন কমপ্লিটলি বেলেগ পাৰ্চন। তো 2 নম্বৰ কথা, সেইটো আচলতে মই আগৰ পৰা গীটাৰ বজাওঁ, মঞ্চটো বজাইছিলোঁ। তো মোৰ টিমৰ ফালৰ পৰা তেওঁলোকে কৈছে তুমি যিহেতু গীটাৰখন বজাব জানো আৰু তো তুমি বজাব পাৰিবা, ভাল লাগিব। সেইটো সূত্ৰেহে মই গীটাৰখন বজাওঁ, বা কেতিয়াবা কিছু গীতত বজাওঁ, ভাল লাগে, এটা এক্সট্ৰা বেকআপ এটা পায় মোৰ টিমটোত, তেনেকুৱা ক্ষেত্ৰতে বজাওঁ। তো চব গানত নবজাওঁ। আৰু 3 নম্বৰতে এখন পেজ আছে, ইনষ্টা ভাইৰেল কিজানি মেবি নাম হ'ব পাৰে, এইখন নামটো কোৱাচোন। এখন পেজ আছে ইনষ্টা আছাম ভাইৰেল বুলি, আমাৰ বিজনেছ পেজ হয় মেবি। তো তেওঁ মানে কিছুমান কথা এনেকুৱা ৰূপত লিখি আছে যে ৰহিম ৰাজে 20,000ৰ পৰা 1 লাখ টকা মাননি লয়। আচলতে মই আমাৰ যিখিনি লোকেল ঠাই, আমাৰ গুৱাহাটী, নলবাৰী, বৰপেটা, এইবিলাক ঠাইত মই কোনো লাখ টকাৰ ডিমাণ্ড কৰাও নাই, ছিংগেলটো কৰাই নাই, আৰু গ্ৰুপতো মই 1 লাখ টকাৰ বাজেট এতিয়ালৈকে কৰাই নাই। যদি কৰিছোঁ কেতিয়াবা আপাৰৰ ছাইডত, ধৰি লওক আপাৰ আছামত যদি গৈছোঁ, ডিব্ৰুগড়, তেজপুৰ, এইবিলাক ঠাই, তেজপুৰ নহয়, তিনিচুকীয়া, শিৱসাগৰ, এইবিলাক যদি ঠাইত কৈছে, তেতিয়া হয়তো অকণমান বাজেটটো বাঢ়ি যায়, কাৰণ যিহেতু ট্ৰেভেলৰ খৰচা বহুতখিনি হয়, আৰু টিম এটা লগত লৈ যোৱাৰ পিছত এইখিনি খৰচা একোৱেই নহয়। যদি মিউজিক লাইনৰ মানুহ অকণমান সুধে তেতিয়া গম পাব 1 লাখ টকাটা একো নহয় এইবিলাকত। তেনেকুৱা, আৰু এতিয়ালৈকে সেইকাৰণে মই বাজেট বেছি হৈ যোৱাৰ কাৰণে মই সেইকাৰণে আপাৰৰ ছাইডত মই অনুষ্ঠান কৰাই নাই। যিমান যি পাৰিছোঁ মই ছিংগল কৰিব চেষ্টা কৰিছোঁ তাত। তো তেওঁ কিছুমান কথা লিখিছে, আৰু জুবিন দাদাৰ জাষ্টিছক লৈ মাত নমতা বুলি কৈছে। আচলতে মই প্ৰত্যেকখন মঞ্চতে দাদাৰ জাষ্টিছক লৈ কেনে কৈ আহিছোঁ, আৰু আচলতে মই ক'লে একো নহয়, কাৰণ মই একো নহয়, তথাপিও মই মাত মাতিছোঁ, বা যিখিনি ক'ব পাৰোঁ সেইখিনি কৈছোঁ। আৰু আচল কাম আচলতে ৰাইজে কৰিব লাগিব, বা যিখিনি প্ৰশাসনে আছে সেইখিনি কৰিব। মই কৈ থাকিলেও একো নহয়, বা মই নক'লেও একো নহয়, তথাপিও মই কৈছোঁ। তেওঁ হয়তো দেখা নাই, বা তেওঁ হয়তো মোৰ ভিডিঅ' চোৱা নাই, বা মোৰ লাইভ প্ৰগ্ৰেম চোৱা নাই, সেইকাৰণে কৈছে। তো আপোনালোকে এইবিলাকত বেছি গুৰুত্ব নিদিব। যিবিলাকে মোৰ অনুষ্ঠান চাইছে তেওঁলোকে নিশ্চয় জানে মই কৈছোঁ নে কোৱা নাই, বা দাদাৰ গানবোৰ কেনেকুৱাকৈ গাইছোঁ তেওঁলোকে জানেই। আৰু যিখিনি মানে মোৰ পিছত মানে ধৰি লওক অকণমান মোক বেয়াৰ ফালে মানে হেৰি কৰিব চেষ্টা কৰিছে, সেইখিনি আপোনালোকে অকণমান সাৱধান হ'ব। মোৰ পেজত চাব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব। বেলেগ ক্ষেত্ৰত মানে আপোনালোকে ভৰসা নকৰিব, কাৰণ এটা চামৰ মানুহ মোৰ পিছত লাগি আছে, কেনেকৈ মোক ডাউন কৰিব পাৰে। তো এইখিনিয়ে, আপোনালোকে সদায় ইমান এতিয়া ছাপোৰ্ট কৰিছে, ইমান এতিয়া আশীৰ্বাদ কৰিছে, সদায় কৰি যাব। আৰু লাষ্টত এটাই কথা কওঁ, মই জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, আৰু মই সেইটো নিবিচাৰোঁ দাদা হ'বৰ কাৰণে। মই নিজা এটা
চেষ্টা কৰি আছোঁ। নিজৰ গানৰ কথাও কৈছে মানুহবোৰে, নিজৰ গান অলৰেডি মোৰ 2টা ৰেকৰ্ড হৈ গৈছে, আহিব অতি সোনকালে। আৰু মোৰ নিজা এলবামৰ গানো আহিব, লাহে লাহে কৰিম। আচলতে সময় মিলাব পৰা নাই কাৰণে মই এইবিলাকত আগবাঢ়িব পৰা নাই। আহিব, সকলোৱে ভালেই থাকিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। গতিকে বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আপডেট পাই থাকিব হ'লে এই ভিডিঅ'টো যিসকলে ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাইছে ফেচবুক পেজটি ফ'ল' কৰি দিব। জয় জুবিন দা, জয় আয়স।